জোনাকে সোধে হেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল ঐ ডেভিড, তই কোৰ্চলৈ সেই মাটিত কি কৰিছগৈ? খেতিৰ কাম কৰিছোঁ চৰ্দাৰ। সেই মাটিখিনি কাৰ? আমাৰ মাটি। আগতে পিতাই খেতি কৰিছিল, এতিয়া মই আৰম্ভ কৰিছোঁ। খেতি নকৰিলে চলিম ক'ৰ পৰা? ঐ ওপৰলৈ আছোন। কওক। তই বৰ সৰুলৈ হৈ আছো। পাহাৰৰ মাটি কাটি এইদৰে কাম কৰিব নালাগে, তোৰ বহুত কষ্ট হ'ব। খেতি নকৰিলে খাম কি? কষ্টটো কৰিবই লাগিব। আৰে মই তোক দেখোন পইচা দিম। কষ্ট নকৰাকৈ আৰামত খাব পাৰিবি। তই খেতি কৰি এই মাটিত কষ্ট কৰিব নালাগে। মাটিটো মোক দি দে, তহঁতক যিমান টকা লাগে দি দিম। বহি বহি খাই থাকিবি। সেই মাটিখিনি মোৰ মাৰ বাপেকৰ দিনৰ মাটি। সেই মাটিখিনি মই বিক্ৰী নকৰোঁ, আৰু সেই মাটিখিনি মোৰ বাবে সোণৰ নিচিনা। মোৰ ঘৰত গৈ যিমান পইচা লাগে লৈ আহিবি। আৰে তহঁততো মোৰ নিজৰে মানুহ দেচোন। মোক টকা নালাগে চৰ্দাৰ, মই খেতি কৰি খাম। মাটি বিক্ৰী কৰাটো বেয়া কথা। এই মাটি, এই পথাৰ আমাৰ মা হয়, আৰু মাকক বিক্ৰী নকৰে চৰ্দাৰ। মাটিখিনি তাৰ মাকৰ বাপেকৰ আছিল, তাৰ মানে এতিয়া মাকৰ নামত আছে। তাৰ মাকক মোৰ নিজৰ কৰিলেহে এই মাটি মোৰ হ'ব। ঐ ল'ৰা, মাটিখিনি কিন্তু বেলেগক বিক্ৰী কৰি নিদিবি আকৌ। বেলেগ মানুহক দিলে চাবি আকৌ। মাটি বিক্ৰী কৰিব লাগে? মই কিয় মাটি বিক্ৰী কৰিব লাগে? কোনে ক'লে হা? তই মোৰ লগত ধেমালি নকৰিবি দেই। আহা, ধেমালি নহয় অ' ডেভিডৰ মাক। একদম মই খাটি কথা কৈছোঁ। ভাল দাম পাবি, তই খালি মাটিখিনি বিক্ৰী কৰি দে। মই মাটিটো বিক্ৰী কৰাৰ কথা ভবাই নাই। তই আৰু ক'ৰ পৰা কিনিব আহিছ হা? আহা, মই নিকিনো নহয়, কিনা মানুহ বেলেগ আছে। তই খালি বিক্ৰী কৰিম বুলি কৈ দে। ঐ, টকাৰ বেগ আনি কাইলৈকে ঘৰত খাৰা কৰি দিম। তই জান, সেই মাটিটো পিতাই মোক দিছিল কাৰণে আমি তাত খেতি বাতি কৰি খাই আছো। আগতে বাপেকটো কৰিছিল খেতি, এতিয়া ল'ৰাটো কিবা এটা আৰম্ভ কৰিছে। তইতো চকু লাগিলে হা? সেই মাটিটো নাথাকিলে মই আৰু মোৰ ল'ৰাটো কেনেকে জীয়াই থাকিম এবাৰ ভাবিছ? ক'ত ভাবিবি তহঁতে মোৰ ল'ৰাটোৰ কথা? ভাবিছো বিশাখাই মৰাৰ পাছৰ পৰাই আমিতো তোৰ কথাই ভাবি আছো। শুন, মোৰ কথা শুনি ল। যদি বিচাৰ, মাটি কিনা মানুহ ওলাই যাব, আৰু তোৰ ডেভিডৰ গোটেই জীৱনটো দায়িত্ব লৈ ল'ব। তই খালি মাটিখিনি বেছি দে। তোৰ কাৰণে মই কিমান ভাল সুবিধাকণ দিছোঁ তই চাচোন। টকাও পালি, মাটি সম্পত্তিও পালি, আৰু গোটেই জীৱনটো মাৰে পুতেৰে বহি বহি খাবলৈ পালি। তাৰমানে তোক চালা চৰ্দাৰটোৱে পঠাইছে? হেইয়া, তই বুজিয়ে পাই গলি। চাচোন, তই কিমান জ্ঞানী মাইকী হা?
গতিকে তই হাঁ কৰি দে। তহঁতক কি পাইছে হা? মই তাতো আহি কবি চৰ্দাটোক মাটি বিক্ৰী কৰি দে। মাইকীটো আহি কবি চৰ্দাটোক বিয়া পাতি ল। তহঁত মতাত মাইকী দুটা মিলি মোক চেচ কৰিব বিচাৰি আছ ন? মই আৰু মোৰ ল'ৰাটো তহঁতৰ কি কৰিছো হা? কিহৰ কাৰণে তহঁতে আমাৰ পিছত লাগি আছ? আমি হ'লোহে তোৰ ভালৰ কাৰণেহে কৈছোঁ কথাটো। তই আৰু ডেভিড আমাৰ নিজৰ মানুহ। নিজৰ মানুহ হা? তই মোৰ নিজৰ মানুহ হা? নিজৰে দেচোন। বিশাখাই জানো মোৰ নিজৰ ককাই নহয়? নিজৰ মানুহ কাৰণে মাটিটো বিক্ৰী কৰিব লাগে? তোক দেখাই আছো মই নিজৰ মানুহ। ৰ দাঁতো আনি আছো। দাঁতো ক'ত গ'লে? ক'ত আছে দাঁতো? মাইকীজনীক দেখোন একো কথা কৈয়ে মান্তি কৰাব নোৱাৰিলোঁ। এইবিলাকক বাৰু কোনে বুজাব পাৰে? কাটিব ক'ত গ'লি? নিজৰ মানুহ দেখাবা। মাটিটো বিক্ৰী কৰিবা। এই খাপতে তোকো কাটিম, তোৰ চৰ্দাটোকো কাটিম। চিনি পোৱা নাই? মোৰ সাহস নাই বুলি ভাবিছ হা? সকলে মাইকীটো পায়, তোক এই মাটি বাৰীও লাগে, ইজ্জতো লাগে, চৰ্দাৰো দিব লাগে হা? চিনি পোৱা নাই মোক? ক'ত পলালি হা? চৰ্দাৰ হা? চৰ্দাৰ কি হ'ল? মানুহটো যে ভোপাই জোপাই আহিছ, ভাগ ওলাইছে নেকি? চৰ্দাৰ ৰ'ব। বাঘ নহয়, হা? বাঘ নহয়, বাঘিনী। বাঘিনী? আজি আপোনাৰ কাৰণে মোৰ ডিঙি কটা গ'লহেঁতেন চৰ্দাৰ। চৰ্দাৰ মোক বচাওক। মোক বচাওক। ঐ তোৰ ডিঙি কোনে কাটে? তাৰ নাম ক তাৰ। চৰ্দাৰ বিচাৰ ঘৈণীয়েকে হাতত দাখন লৈ মোক কাটিবলৈ খেদিয়াইছে। মই যেনে তেনে প্ৰাণটো লৈহে বাচি আহিছোঁ চৰ্দাৰ। এইটো গাধ, তোক মাইকী মানুহ কাটিব পাৰেনে? তই মাইকী মানুহৰ ভয়ত পলাইছ? ধেৎতেৰি শিয়াল কৰবাৰ। চৰ্দাৰ মাইকী মানুহৰ লগত কাজিয়া কৰিবলৈ মোৰ লাজ লাগে। নহ'লে মই তাইক বলচোন তোকনো কিয় কাটিব খুজিছে বিছাখন কৈ থৈ আহোঁগে। চৰ্দাৰ আপুনি নাযাব। তাই আপোনাকো কাটিব বুলি কৈছে। কি মোক কাটিব? হাতত দাখন লৈ বহি আছে। গাঁৱৰ মাইকী মানুহে মোক কাটিম বুলি ক'ব পাৰে? ইমান সাহস তাই? চাই ল'ম তাইক। মোৰ লগত। চৰ্দাৰ নাযাব চৰ্দাৰ। আজি পাগলী মাথাটো জ্বলি আছে। আজি পাগলীয়ে কি কৈ দিয়ে ঠিক নাই। আজি চৰ্দাৰৰ ডিঙি তাই কাটি দিবও পাৰে, ঠিক নাই। এই বন গাহৰিকেইটাক সেনেকৈ ভয় খুৱাব লাগিব। হে মা চামুণ্ডা, ৰক্ষা কৰিব মা। মোক আৰু ল'ৰাটো বচাবৰ কাৰণে মোক সেনেকৈ শক্তি দিবা।
মা তোৰ কি হৈছে মা মা দেৱী মাৰ পূজাৰ পিছত ইয়াত বিচাৰ হ'ব দেৱী মাৰ পূজাৰ নিয়ম ভঙাৰ শাস্তি হ'ব লাগিব মাইকী মানুহে পূজাৰ বস্তু চোৱাৰ নিয়ম নাই ইয়াৰ বিচাৰ হ'ব লাগিব তই কি বিচাৰ কৰিবি চৰ্দাৰ এই পাহাৰৰ নিয়ম উলংঘা কৰাবোৰৰ বিচাৰ যিদিনা দেৱী মাই কৰিব নহয় তহঁতি চব মৰিব লাগিব হে মা চামুণ্ডা তুমি ইহঁতক শাস্তি দিবা মা তুমি ইহঁতক শাস্তি দিবা